এনেকৈ আহেনে বাৰু? যিজন যুৱকে আত্মীয়ৰ দহাকাৰ্য কৰিবলৈ কৈছিল সি আৰু উভতি নাহিল। কলাজল নৈত ঘটিল অঘটন। সঁচাকৈ কেতিয়া কোন মুহূৰ্তত আপোনজন আঁতৰি যায় কবই নোৱাৰি। কেইটামান মুহূৰ্তৰ আগলৈকে দহাৰ কাম কৰি থকা যুৱকজন এতিয়া নিজেই খবৰ হৈ পৰিল। জানিব পৰা মতে ৰাজদীপ দাস নামৰ যুৱকজনে দহা কাৰ্য সম্পন্ন কৰি নৈত গা ধুবলৈ নামি গৈছিল আৰু তাৰ পিছত নিখোজ হৈ পৰিল। পুত্ৰৰ সন্ধান নাপাই হাহাকাৰ পৰিয়ালত। পিতৃ মাতৃয়ে মানি ল'ব কেনেকৈ পুত্ৰ যে আৰু নাই। দিগম্বৰ দাস ল'ৰাটো আমাৰ আত্মীয়ৰ তাৰমানে দহা কৰিব আহিছিল। দহা কৰি গা ধুই থাকোঁতে তাতে সন্ধানহীন হৈ গ'ল। তাৰ নাম আছিল ৰাজদীপ দাস। 16 বছৰমান বয়স সন্ধান কিমান সময় হ'ল এতিয়া? 2 ঘণ্টামানে হ'ল। আপোনাৰ দহা কাৰ্য আছিল। গা ধুব আহিছিল। সন্ধানহীন হোৱা যুৱকজন হৈছে দিগম্বৰ দাসৰ পুত্ৰ ৰাজদীপ দাস। দিগম্বৰ দাস ল'ৰাটো আমাৰ আত্মীয়ৰ তাৰমানে দহা কৰিব আহিছিল। দহা কৰি গা ধুই থাকোঁতে তাতে সন্ধানহীন হৈ গ'ল। তাৰ নাম আছিল ৰাজদীপ দাস। 16 বছৰমান বয়স সন্ধান কিমান সময় হ'ল এতিয়া? 2 ঘণ্টামানে হ'ল। আপোনাৰ দহা কাৰ্য আছিল। গা ধুব আহিছিল। সন্ধান শুৱালকুছিৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট টাইম 8।